Hello everyone, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 1.3 চ' কুৱেশ্যন নম্বৰ 1ত কি কৈছে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণে উল্লেখ কৰা চ' কুৱেশ্যন নম্বৰ 1ত কি আছে 36 বা 100 ইয়াত যদি আমি দশমিক বিস্তৃতিত লিখোঁ কি পাওঁ আমি 0.36 ইয়াত দশমিকৰ পিছত কোনো সংখ্যাৰ পুনৰাবৃত্তি ঘটা নাই আৰু কি হৈছে ইয়াৰ পৰিসমাপ্তি ঘটিছে গতিকে ইয়াৰ এই দশমিক বিস্তৃতিটো কি ধৰণৰ হ'ব এইটো হ'ব গতিকে এই দশমিক বিস্তৃতিটো কি ধৰণৰ হ'ব পৰিসমাপ্ত দশমিক বিস্তৃতি ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2 যদি চাওঁ আমি 1/11 ইয়াক আমি কি বুলি লিখিব পাৰোঁ 0.0999 অৰ্থাৎ ইয়াত 0.09 ইয়াত 9ৰ কি হৈছে পুনৰাবৃত্তি ঘটিছে গতিকে এইটো কি হ'ব অবিৰত পৌনঃপুনিক অথবা নিৰৱধি পৰিসমাপ্ত ঠিক আছে নিৰৱধি পৰিসমাপ্ত তাৰপিছত কুৱেশ্যন নম্বৰ 3 টো যদি আমি চাওঁ 4 × 1/8 অৰ্থাৎ আমি 8 4 8 32 32 33 ঠিক আছে এইটোক আমি কি বুলি লিখিব পাৰোঁ 4.125 ঠিক আছে এতিয়া যদি চাওঁ দশমিকৰ পাছত আমাৰ কোনো সংখ্যা ৰিপিট ঘটা নাই আৰু ইয়াৰ পৰিসমাপ্তি ঘটিছে গতিকে ইয়াৰ ধৰণটো কি হ'ব ই কি টাইপৰ হ'ব এইটো হ'ব আমাৰ পৰিসমাপ্ত ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4ত যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 4ত দি আছে 3/13 3/13টো কি হ'ব আমাৰ এইটোক আমি কি বুলি লিখিব পাৰোঁ 0.23769 আৰু এইকেইটাৰ কি হ'ব আমাৰ ৰিপিট হ'ব ঠিক আছে এতিয়া এইটো কি ধৰণৰ হ'ব এইটো হ'ব আমাৰ অবিৰত পৌনঃপুনিক এইটো কি ধৰণৰ হ'ব অবিৰত পৌনঃপুনিক তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 5ত দিয়া আছে 2/11 2/11ক আমি কি বুলি লিখিব পাৰোঁ 2/11ক লিখিব পাৰিম আমি 2/11ক লিখিব পাৰোঁ আমি এনেকৈ গতিকে ইয়াতো কি হৈছে 1/8টো আমাৰ ৰিপিট হৈছে গতিকে আমি এইটোক লিখিব পাৰোঁ অবিৰত পৌনঃপুনিক ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে 329 / 400 ইয়াক আমি কি বুলি লিখিব পাৰিম এইটোক লিখিব পাৰোঁ আমি 0.8225 ঠিক আছে ইয়াত আমাৰ কি হৈছে দশমিকৰ পিছত আমাৰ কোনো সংখ্যা ৰিপিট ঘটা নাই হয় ইয়াত 2টো ৰিপিট ঘটিছে কিন্তু এই 2টোৰ পাছত চাব লাগিব আমি ইয়াৰ পাছত কি আছে ইয়াৰ আগত কি আছে 8 আছে ইয়াৰ পাছত 5 আছে গতিকে অভাৰঅল যিকেইটা সংখ্যা আছে সেইকেইটাৰ কেতিয়াও কি হোৱা নাই ৰিপিট হোৱা নাই গতিকে এইটো হ'ব আমাৰ পৰিসমাপ্ত আৰ্হিৰ ঠিক আছে ইয়াত যদি চাওঁ আমি 329/400ক আমি লিখিব পাৰোঁ 0.8225 কোনোবা এইটো ক'ব পাৰে যে ইয়াত দেখোন 2টোৰ ৰিপিট ঘটিছে গতিকে এইটো অবিৰত পৌনঃপুনিক কিয় নহ'ল ইয়াত চাব লাগিব 2ৰ আগত আমাৰ কি আছে 8 আছে আৰু 2ৰ পাছত আমাৰ 5 আছে গতিকে এই অভাৰঅল যিকেইটা সংখ্যা আছে সেইকেইটা ৰিপিট হোৱা নাই গতিকে এইটো হ'ব পৰিসমাপ্ত আৰ্হিৰ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি কৈছে কুৱেশ্যন নম্বৰ 2 এনচাৰ এবাৰ কুৱেশ্যন নম্বৰ 2ত কি কৈছে তোমালোকে জানা যে 1/7 ইকুৱেল ইমান দিয়া আছে গতিকে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবা নাই যদি পাৰিবা কেনেকৈ এতিয়া যদি চাওঁ কুৱেশ্যন নম্বৰ 2ত 1/7 ইয়াক কিমান দিয়া আছে 0.142857 এইকেইটা সংখ্যাই আমাৰ ৰিপিট কৰিছে ঠিক আছে এতিয়া সুধিছে 2/7 হৰণ নকৰাকৈ আমি ক'ব লাগে ইয়াৰ দশমিক বিস্তৃতি কিমান হ'ব এতিয়া যদি চাওঁ 2/7ক আমি কেনেকৈ লিখিব পাৰোঁ 2 × 1/7 এতিয়া 2 × 1/7ৰ আমাৰ দশমিক বিস্তৃতি কিমান দিয়া আছিল 0.142857 এইকেইটা ৰিপিট কৰিছিল গতিকে আমি পূৰণ কৰি কিমান পাম 2 7 × 14 7 থাকিলে 2 5 10 11 2 8 16
7 7 গেলে 2 2 4 4 প্লাছ 8 2 2 গতিকে 2/7 ৰ দশমিক বিস্তৃতি কিমান পাওঁ আমি 0.285714 ঠিক আছে তাৰপিছত 3/7 ইয়াকো আমি লিখিব পাৰোঁ 1/7 3 into 0.142857 ঠিক আছে এইটো পূৰণ কৰি কি পাওঁ আমি 3 7 গ'ল 7 গেল 2 3 5 15 7 7 গেল 3 8 24 24 25 7 গেল 2 3 2 6 8 3 4 12 3 3 3 4 এইটো পালো ঠিক আছে গতিকে 3/7 ৰ হৰণ নকৰাক আমি দশমিক বিস্তৃতি কিমান পালো এইটো পালো গতিকে বাকি কেইটা মই নকৰো এনেকুৱা আৰেত গোটাকেইটা কৰিব পাৰিম ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 3 যদি চাওঁ আমি 3 নম্বৰ এনসাৰ কোৱেশ্চন নম্বৰ 3 ত কি কৈছে তলত দিয়াবিলাক p/q আৰেত প্ৰকাশ কৰা য'ত p and q অখণ্ড সংখ্যা আৰু q not equal to 0 এতিয়া 1 ত কি দি আছে 0.6 এতিয়া যদি চাওঁ 0.6 ইয়াত কি হৈছে দশমিকৰ পিছত 6 টো ৰিপিট কৰি আছে গতিকে আমি ইয়াক কেনেকৈ কৰিম ফাৰ্স্ট স্টেপ ধৰা হ'ল x equal 0.6 ঠিক আছে মানে আমি এনেকৈ কি ইয়াক আমি কি বুলি লিখিব পাৰো 0.666 ডট 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 ঠিক আছে এতিয়া দুফালে আমি দয়েৰে পূৰণ কৰি দিম 10x ইফালে যদি দয়েৰে পূৰণ কৰা আমি কি পাম 6.66 ডট 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 এনেকৈ পাম আমি ঠিক আছে এতিয়া এইটোক আমি কি বুলি লিখিব পাৰো 6 plus 0.666 dot 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 এনেকৈ লিখিব পাৰো আমি ঠিক আছে এতিয়া আমি এইটোক আমি কি বুলি লিখিব পাৰো x বুলি লিখিব পাৰো 6 plus x কাৰণ এইটো মানে আমি x বুলি ধৰিছিলো গতিকে ইয়াৰ জায়গাত আমি x টো বহাই দিলো ইয়াৰ ইফালে থাকিল 10x ঠিক আছে এতিয়া তলত জাগা না কাৰণে মই সাইডত কাটিছো এইটো x টো যদি ইফালে যায় 9x ইফালে থাকিল 6 গতিকে x ৰ ভ্যালু আমি কিমান পালো 6/9 কাটাকাটি কৰি আমি পাম 2/3 অৰ্থাৎ আমি p/q আৰেত যদি প্ৰকাশ কৰো 0.66 তেতিয়া আমি কি পাম 2/3 ঠিক আছে কোৱেশ্চন নম্বৰ 2 ত কি কৈছে 0.47 এইটো আমি কেনেকৈ কৰিম ধৰা হ'ল x equal 0.47 অৰ্থাৎ কি হ'ব 0.4777 ডট 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 x ঠিক আছে এতিয়া দুফালে আমি দয়েৰে পূৰণ কৰি দিম দয়েৰে পূৰণ কৰাৰ লগে লগে কি পালো আমি 477 ঠিক আছে এতিয়া এইটো আমি কি বুলি লিখিব পাৰো 4 plus 0.777 ঠিক আছে তাৰপিছত এইফালে থাকিলে আমাৰ 10x ওকে এতিয়া এইটোক আমি কি বুলি লিখিম 0.3 plus 0.4777 ঠিক আছে কাৰণ এই দুটা যোগ কৰিলে আমি আকৌ এইটো পাম এই দুটা যদি যোগ কৰো আমি 4.3 পালো তাৰপিছত ইয়াৰ ঠাইত আমি কি বহাই দিব পাৰিম x বহাই দিব পাৰিম কাৰণ এইটো মানে আমি x বুলি ধৰি লৈছো ঠিক আছে গতিকে x বহাই দিলো 10x এতিয়া x টো যদি এইফালে আনো আমি কি পাম 9x এইফালে থাকিল আমাৰ 4.3 এতিয়া x ৰ ভ্যালু আমি কি পালো 4.3/9 বা দশমিকটো গুচাবলৈ আমি 43/90 গতিকে এইটো হল আমাৰ आंसर তাৰপিছত কোৱেশ্চন নম্বৰ 3 ত কি দি আছে 0.001 ইয়াত এইটো ৰিপিট কৰিছে ঠিক আছে আকৌ ধৰা হ'ল x equal 0.001 ইয়াক যদি আমি দশমিক বিস্তৃতি লিখো কি হ'ব 001 001 001 এনেকৈ আমাৰ কি হ'ব ৰিপিট কৰি থাকিব ঠিক আছে এতিয়া যেহেতু ইয়াত তিনিটা সংখ্যা ৰিপিট কৰিছিল আমি ইয়াক কিৰে মাল্টিপ্লাই কৰিম 100 এৰে মাল্টিপ্লাই কৰিম 1000 এৰে মাল্টিপ্লাই কৰিম
ঠিক আছে এতিয়া আমি কি বুলি লিখিম 0.001 001 ডট 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 ঠিক আছে 1 এইটো এতিয়া 1 প্লাছ এইটোক আমি কি বুলি লিখিব পাৰোঁ এইটোক আমি x বুলি লিখিব পাৰোঁ x বুলি লিখাৰ লগে লগে 2000x এতিয়া x টো ইফালে আৰু লগে লগে 999x ইফালে থাকিলে আমাৰ 1 এতিয়া x ৰ ভ্যালু আমি কিমান পালো 1/999 গতিকে এইটোক যদি আমি p/q ত প্ৰকাশ কৰোঁ কি পাম আমি 1/999 ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4 ত কি কৈছে কুৱেশ্যন নম্বৰ 4 টো যদি চাওঁ আমি 0.54 ধৰা হ'ল x equal 0.54 ইয়াত দশমিকৰ পিছত দুটা সংখ্যা ৰিপিট কৰিছে গতিকে আমি গোটেইকেইটাক x বুলি ধৰি ল'লোঁ ঠিক আছে এতিয়া x equal 0.54 ডট 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 ঠিক আছে এতিয়া যিহেতু দুটা সংখ্যা ৰিপিট কৰিছিল গতিকে আমি 100 এৰে মাল্টিপ্লাই কৰিম 54.54 ঠিক আছে এতিয়া আমি ইয়াক কেনেকৈ লিখিম 54 প্লাছ 0.54 এনেকৈ 54 ইয়াক আমি কি বুলি লিখিব পাৰোঁ x বুলি লিখিব পাৰোঁ ইফালে থাকিলে আমাৰ 100x x টো যদি ইফালে থাকিল 99x ইফালে 54 গতিকে x ৰ ভ্যালু আমি কি পালোঁ 54/99 11 অৰ্থাৎ এইটোক যদি আমি p/q ত প্ৰকাশ কৰোঁ আমি কি পাম 6/11 তাৰপিছত কুৱেশ্যন নম্বৰ 5 ত দিয়া আছে 0.59 ইয়াত 9 টো আমাৰ ৰিপিট কৰি আছে ঠিক আছে ধৰা হ'ল x equal 0.59 x এতিয়া যেহেতু এটা সংখ্যা ৰিপিট কৰিছিল গতিকে আমি কি কৰিম 10 এৰে মাল্টিপ্লাই কৰিম 10x 5.999 ডট 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 ঠিক আছে এতিয়া কি কৰিম আমি 5.4 প্লাছ 0.5999 এনেকৈ লিখিব পাৰোঁ আমি 5.4 এইটো মানে কি লিখিব পাৰোঁ আমি x এইফালে থাকিল 10x x টো ইফালে আহিল 9x এইটো হ'ল 5.4 গতিকে x ৰ ভ্যালু আমি কি পাম 54/90 দশমিকটো গুচাই দিয়াৰ লগতে 9 ৰ লগতে এটা 0 আহি গ'ল ঠিক আছে এতিয়া আমি ইয়াক 3 ৰে যদি কাটো 18 36 10 তাৰপিছত 2 ৰে কাটিব পাৰোঁ 3 বাৰ 2 ৰে 5 বাৰ অৰ্থাৎ 3/5 ঠিক আছে গতিকে ইয়াক যদি আমি p/q ত প্ৰকাশ কৰোঁ আমি কি পাম 3/5 তাৰপিছত কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ত কি কৈছে 0.345 এই দুটা ৰিপিট কৰি আছে ঠিক আছে ধৰা হ'ল x equal 0.345 ঠিক আছে যেহেতু দুটাৰ আগত দুটা সংখ্যা ৰিপিট কৰিছিল গতিকে আমি 100 এৰে মাল্টিপ্লাই কৰিম x 34.54 এনেকৈ থাকিব ঠিক আছে এতিয়া এইটোক আমি কি বুলি লিখিব পাৰোঁ 34.2 প্লাছ 0.345 এনেকৈ কেইটা ৰিপিট কৰি থাকিব ঠিক আছে ইফালে থাকিল আমাৰ 100x 34.2 এইটোক আমি লিখিব পাৰোঁ x টো ইফালে আহিল 99x ইকুৱেল 34.2 গতিকে x ইকুৱেল কিমান পালোঁ আমি 34/99 ইয়াত এটা দশমিক আছিল দশমিকটো গুচাব পালোঁ আমি 342,990 বা আমি ইয়াক কাটাকাটি কৰি কি পাম
19/55 ঠিক আছে গতিকে এইটোক যদি আমি পি বাই কিউ আৰত প্ৰকাশ কৰোঁ আমি কি পাম 19/55 এইবাৰ কুৱেশ্যন নম্বৰ 7ত কি কৈছে 32.1235 ইয়াত 35টো ৰিপিট কৰিছে ঠিক আছে ধৰা হ'ল x equal 32.1235 ঠিক আছে ইয়াক আমি এইবাৰ 100 ৰে মাল্টিপ্লাই কৰি দিলোঁ 321235 353535 ঠিক আছে এই ৰিপিট কৰি আছে এতিয়া 3212 এতিয়া যদি চাওঁ আমি ইয়াক আমি কি বুলি লিখিব পাৰিম 3180.23 প্লাছ 32.123535 এনেকৈ আমি লিখিব পাৰোঁ ঠিক আছে 100x এতিয়া 3180.23 ইয়াক আমি x বুলি লিখিব পাৰোঁ 100x অৰ্থাৎ 99x 3180.23 গতিকে x equal 99 তলত ওপৰত থাকিল 318023 এই দশমিক দুটা গুচাবলৈ আমি তলত 100 ৰে মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 8 যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 8ত দিয়া আছে 0.37 আকৌ ধৰা হ'ল x equal 0.37 ঠিক আছে ইয়াক আমি কি বুলি লিখিব পাৰোঁ 0.3777 x এতিয়া 0.34 প্লাছ 0.3777 এনেকৈ আমি লিখিব পাৰোঁ ঠিক আছে এইফালে থাকিল আমাৰ x সৰি এইবাৰ যিহেতু এটা ইয়াত যদি চাওঁ এটা সংখ্যা ৰিপিট কৰিছে গতিকে আমি ইয়াক 10 ৰে মাল্টিপ্লাই কৰিম 10x 3.777 ঠিক আছে এইটোক আমি কি বুলি লিখিব পাৰোঁ 3.4 প্লাছ 0.3777 এনেকৈ লিখিব পাৰোঁ 3.4 এইটোক আমি লিখিব পাৰোঁ x 10x 9x equal 3.4 ঠিক আছে এতিয়া x ৰ ভ্যালু আমি কি পাম 34/90 বা আমি ইয়াক কাটাকাটি যদি কৰোঁ আমি কি পাম 17 divided by 45 গতিকে ফাইনেল আনসাৰ পালো আমি 17/45 এবাৰ কুৱেশ্যন নম্বৰ 3 আনসাৰ 0.999 ক p by q আৰত প্ৰকাশ কৰা তোমাৰ উত্তৰ দি আচৰিত হৈছে নেকি এতিয়া যদি চাওঁ আমি 0.9999 ঠিক আছে ধৰা হ'ল x equal ধৰা হ'ল 0.999 ধৰা হ'ল x equal ইমান গতিকে ৰিপিট কি কৰিছিল এটাই কৰিছে গতিকে 10 ৰে মাল্টিপ্লাই কৰিলোঁ 10x equal 9.999 তাৰপিছত আমি ইয়াক কি বুলি লিখিব পাৰোঁ 9 প্লাছ 0.999 এনেকৈ লিখিব পাৰোঁ ঠিক আছে তাৰপিছত 9 প্লাছ এইটো মানে আমি x বুলি লিখিলোঁ ওলাইছিল 10x 9x equal 9 ঠিক আছে গতিকে x মানে আমি কি পালোঁ 1 গতিকে এইটোক যদি আমি p by q আৰত লিখোঁ আমি কি পাম 1 পাম ঠিক আছে কুৱেশ্যন নম্বৰ 7ত কি কৈছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত ঠিক আছে গতিকে এতিয়া যদি চাওঁ আমি এটা সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত কেতিয়া হ'ব যদি সেই সংখ্যাটো কি হয় অপৰিমেয় হয় ঠিক আছে গতিকে আমাক তিনিটা এনেকুৱা উদাহৰণ দিব দিছে গতিকে আমি কি দিম ধৰা আমি ৰুটটো দিলোঁ কাৰণ ৰুটটো যদি আমি দশমিক বিস্তৃতি লিখোঁ কি পাওঁ আমি 4.142135623 এনেকৈ ডট 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 আমি বহুতবিলাক সংখ্যা পাম যিবিলাক কেতিয়াও ৰিপিট নকৰে আৰু পৰিসমাপ্তি নঘটে ঠিক আছে তাৰপিছত ধৰা আমি ৰুট 3 লিখিব পাৰোঁ ৰুট 3 দশমিক বিস্তৃতি কি হ'ব 1.73205080756 এনেকৈ ডট 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 আমি পাই গৈ থাকিম ঠিক আছে তাৰপিছত ৰুট 5ৰ যদি আমি দশমিক বিস্তৃতি লিখোঁ কাৰণ ৰুট 5 এটা কি হয় অপৰিমেয় সংখ্যা হয়
2.230679777 ঠিক আছে এনেকৈ আমি তিনিটা উদাহৰণ দিব পাৰোঁ ঠিক আছে বা আমি পাই দিব পাৰোঁ পাইৰ ভেলু কি হয় 3.14 এনেকৈ ডট আমি বহুত সংখ্যা পাম ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 8ত কি কৈছে 5/7 আৰু 9/11 মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা এতিয়া চাবা কুৱেশ্যন নম্বৰ 8 5/7 ঠিক আছে 5/7 আমি দশমিক বিস্তৃতি কি পাওঁ 0.7 তাৰপিছত 9/11 আমি দশমিক বিস্তৃতি কি পাওঁ 0. এতিয়া এই দুটাৰ মাজত থকা আমাক তিনিটা কি কৈছে তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা আমি কি বুলি লিখিব পাৰোঁ এটা লিখিব পাৰোঁ আমি 0.71 43856 এনেকুৱা আমি এটা লিখিব পাৰোঁ ধৰা তাৰপিছত এটা ধৰা লিখিব পাৰোঁ 71 তাৰপিছত 5 লিখিব পাৰোঁ আমি 95 যি মন যায় আমি সেইটো লিখিব পাৰোঁ ঠিক আছে 62 এনেকুৱা আমি এটা লিখিব পাৰোঁ তাৰপিছত ধৰা আমি এটা লিখিব পাৰোঁ 7245423 ঠিক আছে মাত্ৰ এইটো হ'ব লাগে যে এই দুটা সংখ্যাৰ মাজত থকা হ'ব লাগে প্লাছ ইহঁতে কেতিয়াও নিজক ৰিপিট কৰিব নালাগে আৰু ইহঁতৰ পৰিসমাপ্তি ঘটিব নালাগে গতিকে আমি এই তিনিটা উদাহৰণ দিব পাৰোঁ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 9ত কি কৈছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা কুৱেশ্যন নম্বৰ 9ৰ 1ত কি দিয়া আছে 23 √23 আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 9 এনসাৰ আমি জানো ইয়াৰ আমি এটা বৰ্গমূল নাপাওঁ গতিকে ই কি হ'ব অপৰিমেয় হ'ব গতিকে অপৰিমেয় কুৱেশ্যন নম্বৰ 2 2 to 5 ইয়াৰ বৰ্গমূল কি পাওঁ আমি 15 পাওঁ গতিকে এইটো কি হ'ব পৰিমেয় হ'ব কুৱেশ্যন নম্বৰ 3ত আমি কি পাওঁ কুৱেশ্যন নম্বৰ 3 দিয়া আছে 0.3796 চাবা ইয়াত দশমিকৰ পাছত কোনো সংখ্যা ৰিপিট কৰা নাই আৰু ইয়াৰ পৰিসমাপ্তি ঘটিছে গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা কুৱেশ্যন নম্বৰ 4ত 7.478478 ঠিক আছে এতিয়া যদি চাওঁ আমি এই তিনিটা সংখ্যা আমাৰ কি কৰিছে ৰিপিট কৰি আছে গতিকে এইটো কি হ'ব ইয়াত পৰিসমাপ্তি ঘটা নাই কিন্তু ইয়াত কি কৰিছে দশমিকৰ পিছত সংখ্যাকেইটা ৰিপিট কৰি আছে গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে 1.101001 এনেকুৱা আমাৰ কি হৈছে আছে বাঢ়ি যায় আছে ঠিক আছে গতিকে ইয়াত যদি চাওঁ আমি দশমিকৰ পাছত কোনো সংখ্যাৰ আমাৰ ইয়াত ৰিপিট ঘটা নাই কাৰণ 101 তাৰপিছত আছে আকৌ 001 তাৰপিছত আছে 0001 অৰ্থাৎ কোনো সংখ্যা ৰিপিট ঘটা নাই গতিকে এইটো কি হ'ব আমাৰ অপৰিমেয় এইটো হ'ব আমাৰ অপৰিমেয় সংখ্যা